নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ফুল দাস চাহক আজিৰ সংবাদ যোৰহাটৰ পাৰ্শ্বৱৰ্তী মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত আয়োজন কৰা হয় হিয়াৰ আমঠু হিয়াৰ স্পন্দন জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানভাগী নিউজ ডাইৰেক্ট ৰিপৰ্ট মৰিয়নিত হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ উল্লেখযোগ্য যে যোৰহাটৰ পাৰ্শ্বৱৰ্তী মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত আয়োজন কৰা হয় হিয়াৰ স্পন্দন হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ বাপুজী ষ্টেডিয়ামত মৰিয়নিবাসীৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত প্ৰায় 10 দিনৰ আগৰ এটা প্ৰস্তুতি আৰু এই প্ৰস্তুতিৰ ফলত আজি এই দিনটোত প্ৰতিকূল বতৰ বৰষুণ পৰিছিল আৰু আচৰিত কথা কাষৰীয়া ৰাইজ ইয়ালৈ আহিছে কাষত ক'তো বৰষুণ নাই যি স্থানত আজি আমি এই আদ্যশ্ৰাদ্ধ আয়োজন কৰিছোঁ মৰিয়নিবাসীৰ ৰাইজৰ উদ্যোগত ইয়াতে অকল কেৱল বৰষুণ ক'ৰবাত তেখেত ভগৱানৰ ৰূপত আহিছিল নেকি ক'ৰবাত তেখেত ভগৱানৰ অৱতাৰ আছিল নেকি আৰু এয়া কোনো আজিলৈকে আমি দেখা নাই আমি বাহিৰৰ কথা নকৈ অসমত যদি চাওঁ বহু স্বনামধন্য শিল্পী স্বনামধন্য লোক স্বনামধন্য ব্যক্তি মৃত্যুবৰণ কৰিলে কিন্তু সমাধিস্থলত গৈ এনেধৰণৰ মন্দিৰ সদৃশ এটা পৰিৱেশ সৃষ্টি হোৱা ক'তো আমি দেখা পোৱা নাছিলোঁ কেৱল জুবিন গাৰ্গ ডাঙৰীয়াৰ যোৱাকালি মই গুৱাহাটীৰ পৰা আহোঁতে দেখা পাইছোঁ ৰাতি প্ৰায় 11টা বজাত প্ৰায় বহু মানুহৰ সমাগম এই যিটো পৰিৱেশ এই পৰিৱেশ সূচনা হৈছে প্ৰাণৰ শিল্পীগৰাকীয়ে নিশ্চয় প্ৰত্যেক জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ হৃদয় জয় কৰিছিল আজি আমি এই ৰাজহুৱা আদ্যশ্ৰাদ্ধত আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ল এতিয়া নাম প্ৰসংগ চলি আছে অলপ পিছত গায়ন বায়ন অনুষ্ঠিত হ'ব মৰিয়নি শিল্পীসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবি অংকন কৰি আছে ইয়াৰ লগতে মৰিয়নি ব্যৱসায়ী সন্থাই স্বতঃস্ফূৰ্তভাৱে আজি দিনটোত পুনৰবাৰ বন্ধ ঘোষণা কৰিছে আৰু সন্ধিয়ালৈকে বন্ধ থাকিব বিদ্যালয় মহাবিদ্যালয় কি গাঁও কি বাগান প্ৰত্যেক স্তৰৰ লোকে ইয়াত আহি পেলাই আজি শাৰী পাতি প্ৰাণশিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি এয়া দেখি ক'ৰবাত বেয়াও লাগিছে আৱেগিক হৈছোঁ ক'ৰবাত ভাল লাগিছে যে প্ৰাণীয় শিল্পীগৰাকীৰ প্ৰতি মৰম প্ৰদৰ্শন কৰিছে ৰাইজে মৰিয়নি তথা সমগ্ৰ অঞ্চলৰ লোকসকলে ভাষা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একত্ৰিত হৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে এই অনুষ্ঠানটো কোনো দল সংগঠনৰ নহয় জনসাধাৰণৰ আন্তৰিক প্ৰচেষ্টাতে অনুষ্ঠিত হ'ল মৰিয়নি ব্যৱসায়ী সন্থাৰ সদস্যসকলে নিজৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ ৰাখি সম্পূৰ্ণভাৱে অনুষ্ঠানটি সফল কৰিবলৈ জড়িত হৈ পৰে অনুষ্ঠান বুলিবলৈ নাই সকলোৱে সাংবাদিক বন্ধুসকলো আছে ইয়াত বিভিন্ন ছাত্ৰ সংগঠন আছে জাতীয় সংগঠন আছে ইয়াৰ কোনো বিশেষ বুলি পেলাই এজন ব্যক্তি বা দুজন ব্যক্তি বুলি নহয় সকলোৱে নিজৰ ইচ্ছাতে আগবাঢ়ি আহিছে সহায় কৰিবলৈ আৰু কিঞ্চিত নহ'লে কিঞ্চিত সকলোৱে দান বৰঙণি আগবঢ়াই আজি অনুষ্ঠানটো সাফল্যৰ ৰূপ দিবলৈ প্ৰয়াস কৰিছে লগতে মৰিয়নি উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ববিনা তাতিকে মুখ্য কৰি সমশিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু কাষৰীয়া বহু বিদ্যালয়ৰ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা নাম প্ৰসংগ আৰু সংগীতৰ মাজেৰে এই পবিত্ৰ অনুষ্ঠানটি সম্পন্ন হৈ যায় ষ্টেডিয়ামখনৰ দেৱালসমূহত স্থানীয় শিল্পীসকলে জুবিন গাৰ্গৰ অংকন কৰা তেওঁৰ গীতৰ অংশ লিখি শ্ৰদ্ধা নিবেদন কৰে মন্তব্য আচলতে কিনো আগবঢ়াম কথাটো এনেকুৱা ধৰণৰ মৰিয়নিত যেতিয়া জুবিন গাৰ্গৰ মহাপ্ৰয়াণ হৈছিলে যোৱা 19 ছেপ্টেম্বৰ দিনাখন আমি তেতিয়াৰ পৰাই মৰিয়নিৰ ৰাজহুৱাকৈ তিনিআলি থানা তেনে মৰিয়নিবাসীয়ে আমি ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ 13 দিন ধৰি তেখেতৰ যোৰহাটত যিটো আদ্যশ্ৰাদ্ধ ক্ষমা কৰিব যোৰহাটত যিটো মানে মৎস্যস্পৰ্শ মাংগলিক কাৰ্য সেইদিনাখনলৈকে তেতিয়া ৰাইজে আমাক কৈছিলে যে মৰিয়নিত আমি সকলোৱে মিলি হেৰি কৰোঁ আমি শ্ৰাদ্ধ এভাগী পাতোঁ তেখেতৰ আৰু সেই পৰিপ্ৰেক্ষিততে আজি 8 অক্টোবৰ তাৰিখে আমি ইয়াত তেখেতৰ আদ্যশ্ৰাদ্ধভাগী পাতিবলৈ আমি আয়োজন কৰিলোঁ আচলতে বেয়া লাগে এইবাবেই যে এইখন খেলপথাৰত বাপুজী ষ্টেডিয়ামত তেখেতে 2007 চনত এটা অনুষ্ঠান পৰিৱেশন কৰি গৈছিলে ঠিক একেদৰে 9টা বছৰৰ পিছত ইয়াত 2016 চনত ফুটবল খেলিবলৈ আহিছিলে আৰু এই এটা মাহ মানে 19 অক্টোবৰত তেখেতে মৰিয়নিত আন এটা অনুষ্ঠান কৰিবলৈ অহা কথা আছিলে কিন্তু দুৰ্ভাগ্যবশতঃ যিখন খেলপথাৰত তেওঁ ফুটবল খেলি গৈছিলে সেই খেলপথাৰখনতে আজি আমি তেখেতৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰিবলগীয়া হৈছে আমাৰ অনুভৱবিলাক কেনেকুৱা ঠিক বুজাব পৰা নাই আৰু আজি মৰিয়নিৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে সহযোগ কৰিছে ইয়াত আমি ভবাতকৈ বহুত বেছি মৰিয়নি সমগ্ৰ দোকান পোহাৰ বন্ধ কৰি ৰাখিছে বেপাৰীসকলে তেওঁলোকে নিজে আহিছে ইয়ালৈ ব্যৱসায়ীসকলে গতিকে এইটো এটা অভূতপূৰ্ব পৰিৱেশ আৰু এয়া আচলতে জুবিন গাৰ্গৰ প্ৰতি যিটো মৰম ৰাইজৰ তেওঁলোকৰ যিটো মৰম সেই মৰমটোৰ কাৰণে ইয়ালৈ হৈছে আৰু
সকলোখিনি ইয়াত আয়োজক বুলিবলৈ কোনো নাই, কেইজনমানে মাথো কামবিলাক আগবঢ়াই নিছে, সমগ্ৰ ৰাইজে সহযোগিতা কৰিছে আৰু ৰাইজৰ কাৰণে কাম কৰি আছে। গতিকে আমি যিসকলে ইয়ালৈ আহিছে বা যিসকলে আহিব পৰা তেওঁলোকৰ প্ৰতি আমি ইয়াৰ পৰা কৰজোৰে সেৱা জনাইছোঁ সকলোৰে বাবে। আৰু ইয়াত আমি আশা প্ৰকাশ কৰিছোঁ এই স্থানৰ পৰাই আমি সেৱা জনাইছোঁ জুবিন গাৰ্গৰ প্ৰতি, আৰু তেওঁ য'তেই আছে তেখেতে শান্তিৰে থাকক, আমি সেয়াই কামনা কৰিছোঁ। আৰু পুনৰবাৰ যিসকলে আমাক সহযোগ কৰিলে, সহায় কৰিলে আমাক বিভিন্ন ধৰণে কায়িকভাৱে হওক বা অন্য ধৰণে হওক, গতিকে এই সকলোৰে প্ৰতি আমি চিৰকাল কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গ সদায় থাকিব, কায়িকভাৱে নাইকিয়া হৈ গ'লেও তেওঁ কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই যাব নোৱাৰে। গতিকে এইদৰেই আমি তেখেতৰ স্মৃতিবিলাক জীয়াই ৰাখিম আৰু জীয়াই থাকিব। অনুষ্ঠানটোত উপস্থিত থাকে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। তেওঁৰ লগতে বহু ৰাইজে চকুত চকুলো লৈ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চকুত চকুলো লৈ বহুদীঘলীয়া সময় পুষ্পাঞ্জলি থকা পাত্ৰ বহু সময় ধৰি ৰখাক সকলো ৰাইজে প্ৰশংসা কৰে। উপস্থিত সকলোৱে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ আগত থিয় হৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে পৰিৱেশত এক শান্ত, গম্ভীৰ আৰু শোকাভিভূত আবহ যেন সকলো হৃদয়তে বাজি আছে জুবিনৰ সুৰৰ প্ৰতিধ্বনি। জুবিন গাৰ্গে যিখন সুন্দৰ অসমৰ জাতি ধৰ্ম নোহোৱাকৈ যিখন অসমৰ তেওঁ সপোন দেখিছিলে, আজি যদি আপোনালোকে চাবলৈ যায় ইয়াত সেইখন পৰিৱেশ দেখিব। ইয়াত নাম প্ৰসংগ হৈ আছে, নাম প্ৰসংগত বুদ্ধিষ্ট ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ হাজত আহি ইয়াত বহি আছে, এই শিখসকলে ইয়াত বহি আছে, ইছলাম ধৰ্মৰ লোকসকলে এই নাম প্ৰসংগত বহি আছে। গতিকে যিটো পৰিৱেশ আমি মৰিয়নিত কোনোদিন দেখা নাই, যে ক'ৰবাৰ এটা ধৰ্মীয় অনুষ্ঠানত আন এটা ধৰ্মীয় অনুষ্ঠান এইদৰে গৈ বহি থকাটো এই প্ৰথমবাৰৰ কাৰণে আমি দেখিছোঁ। আৰু আমি ভাবিছোঁ যে এয়া হয়তো জুবিন গাৰ্গৰ এটা আশীৰ্বাদ বা তেওঁ বিচৰা এটা সপোন বা তেওঁ ধৰা এখন অসমৰ ছবি ইয়াত ক্ষুদ্ৰ ৰূপত পৰিৱেশিত হৈছে বা ওলাইছে। গতিকে আমি তাক সেই পৰিৱেশতে আমি নিজে অভিভূত হৈ পৰিছোঁ। আৰু সেইকাৰণে আমি পুনৰ কৈছোঁ যে জুবিন গাৰ্গ য'তে আছে তেওঁ ত'তে শান্তিৰে থাকক, আমি সেয়া কামনা কৰিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।